নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াৰ আগৰ অংশটিত আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 2.6ৰ প্ৰথম প্ৰশ্নটি কৰি আহিছো। ইয়াত আমাক 2 নম্বৰ প্ৰশ্নটি দিয়া হৈছে। তাত কি কৰিব দিছে আমি চাওঁ আহা। আমাক কোৱা হৈছে কোণমান যন্ত্ৰৰ সহায়ত তলত দিয়া কোণবোৰ অংকন কৰা। আৰু ইয়াতে আমাক প্ৰথমতে 25 ডিগ্ৰী মাপৰ এটা কোণ আঁকিব দিছে। তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম, এডাল ৰশ্মি অংকন কৰি ল'ম। যিকোনো জোখৰ আমি এটা ৰশ্মি অংকন কৰি লৈছো। তাৰ পিছত আমি কোণটো জুখিবৰ কাৰণে কোণমান যন্ত্ৰটো আনি ল'ম। তাৰ পিছত আমি এইটো বিন্দুটো আৰু ৰশ্মিডাল মিলাব চেষ্টা কৰিম। তাৰ পিছত আমাক 25 ডিগ্ৰী লাগে, গতিকে আমি এইটো স্কেল ব্যৱহাৰ কৰিম, এইটো মাপনি, তাতে আমি 25 ডিগ্ৰীটো দিলো। তাৰ পিছত আমি কোণমান যন্ত্ৰটো আঁতৰাই দিম। তাৰ পিছত আমি আকৌ এটা ৰশ্মি ইয়াৰ পৰা অংকন কৰিম। এই আমি ডট জুখিবলৈ যিটো ডট দিছিলো সেই ডটটোৰে যাতে যায়। গতিকে আমি এইটো কিমান ডিগ্ৰী কোণ পাই গলো, আমি এইটো 25 ডিগ্ৰী কোণ পাই গলো। ইয়াৰ পিছত আমাক কৈছে 45 ডিগ্ৰী। তাৰ কাৰণে একেধৰণে আমি প্ৰথমতে এটা ৰশ্মি অংকন কৰি ল'ম। তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি ল'ম। কোণমান যন্ত্ৰটো প্ৰথমতে আমি মিলাই ল'ব চেষ্টা কৰিম। তাৰ পিছত আমি 45 ডিগ্ৰীত ডটটো দি ল'ম। আমি এই মাপনিটো ব্যৱহাৰ কৰিম যিটো শূন্যৰ লগত মিলি আছে। এইটো 40, এইটো 45। গতিকে আমি কোণমান যন্ত্ৰটো আঁতৰাই দিম। এবাৰ আমি আকৌ এটা ৰশ্মি ইয়াৰ পৰা অংকন কৰিম, যাতে আমি চিন দিয়া ডটটোৰে যায়। আৰু আমি এনেকৈ এইটো 45 ডিগ্ৰীৰ কোণ পাই গলো। তোমালোকে প্ৰেক্টিচ কৰিবা, নিশ্চয় এনেকুৱাকে তোমালোকে যিকোনো জোখৰ কোণ আঁকিব পাৰিবা। ইয়াৰ পিছত আমাক কোৱা হৈছে 70 ডিগ্ৰী। তাৰ কাৰণেও আমি কি কৰিম, এটা প্ৰথমতে ৰশ্মি আনি ল'ম। তাৰ পিছত আমি আগতে কৰাৰ দৰে কোণমান যন্ত্ৰটো আনি ল'ম। কোণমান যন্ত্ৰটো প্ৰথমতে আমি মিলাই ল'ব চেষ্টা কৰিম। প্ৰথমতে বিন্দুটো মিলাম, তাৰ পিছত আমি ৰশ্মিটো তাৰ লগত মিলাব চেষ্টা কৰিম। তাৰ পিছত আমাক কোৱা হৈছে 70 ডিগ্ৰী, গতিকে 0ৰ লগত মিলি থকা মাপনিটো ব্যৱহাৰ কৰি আমি 70 ডিগ্ৰীত ডটটো দিম। কোণমান যন্ত্ৰটো আঁতৰাই দিম। আমি আকৌ এটা ৰশ্মি এই ডটটোৰে পাৰ হৈ যোৱাকে অংকন কৰিম। আৰু আমি এইটো কিমান ডিগ্ৰী কোণ পাই গলো, 70 ডিগ্ৰীৰ মাপৰ কোণ এটা পাই গলো। ইয়াৰ পিছত আমাক কৈছে 90 ডিগ্ৰী। তাৰ কাৰণেও একে আগৰ দৰে আমি এটা ৰশ্মি অংকন কৰিম। তাৰ পিছত আমি কোণমান যন্ত্ৰটো ইয়ালৈ আনি প্ৰথমতে মিলাই ল'ম। প্ৰথমতে আমি মিলাই ল'ম। ইয়াতে আমাক 90 ডিগ্ৰী কৈছে। 90 ডিগ্ৰীত আমি যিকোনো মাপনি এটা ব্যৱহাৰ কৰিলে আমি 90 ডিগ্ৰীটো পাই যাম। কিন্তু আমি শূন্যৰ ফালে থকা টোৰে আমি কি কৰিব লাগে, মাপনি ব্যৱহাৰ কৰিব লাগে। এইটো আমি 90 ডিগ্ৰী পাই গলো। এইটো কোণ 90 ডিগ্ৰী। সাধাৰণতে 90 ডিগ্ৰী কোণটোত এনেকুৱাকে বক্স টাইপত লিখা হয়। আমি ইয়াতে এনেকৈ লিখিছো, একো নাই। এবাৰ নেক্সট আমাক 120 ডিগ্ৰী কোণ আঁকিব দিছে। তাৰ কাৰণেও আমি কি কৰিব লাগিব, প্ৰথমতে এটা ৰশ্মি আঁকি ল'ম। তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি ল'ম। কোণমান যন্ত্ৰটো আমি মিলাই ল'ম। তাৰ পিছত আমাক 120 ডিগ্ৰী কৈছে, গতিকে 0ৰ লগত যিটো মাপনি মিলি থাকে সেইটোত আমি চাম। ইয়াতে 120 ডিগ্ৰী, গতিকে আমি কোণমান যন্ত্ৰটো আঁতৰাই দিছো আৰু এটা আমি ইয়াৰ পৰা ৰশ্মি আগৰবোৰৰ দৰে অংকন কৰিছো। আৰু এইটোৱে কিমান কোণ বুজাইছে, আমাৰ 120 ডিগ্ৰী কোণ বুজাইছে।
ইয়াৰ পিছত আমাক কি দিছে 170 ডিগ্ৰী তাৰ কাৰণেও আমি কি কৰিম এটা প্ৰথমতে আমি ৰশ্মি আঁকি লম তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি লম এইটো আমি প্ৰথমতে মিলাই লম এইটো আমি মিলাই লৈছো তাৰ পিছত আমাৰ 170 ডিগ্ৰী 0 ৰ পৰা যেটো মাপনি আছে হেতু মাপনিত গৈ আমি 170 ডিগ্ৰী ডট দিছো তাৰপিছত আমি কোণমান যন্ত্ৰটো আঁতৰাই দিম আমি আকৌ এটা ৰশ্মি অঙ্কন কৰিম এই কোণটো কিমান বুজাব 170 ডিগ্ৰী কোণ বুজাব ইয়াৰ পিছত আমি 180 ডিগ্ৰী আঁকিব লাগিব তাৰ কাৰণেও আমি কি কৰিম এটা প্ৰথমতে ৰশ্মি আঁকি লম তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি লম কোণমান যন্ত্ৰটো আমি এনেকৈ মিলাই চালো আৰু এইবাৰ আমি 180 ডিগ্ৰীত ইয়াতে ডটটো দিম তাৰ পিছত আমি আকৌ এটা ৰশ্মি ইয়াৰ পৰা আঁকি দিলো গতিকে আমি এই কোণটো পালো 180 ডিগ্ৰী ইয়াৰ পিছত আমাক 210 ডিগ্ৰী কোণ আঁকিব দিছে এতিয়া আমি জানো যে 210 ডিগ্ৰী কোণবোৰ কি হয় প্ৰবিদ্ধ কোণ হয় আৰু আমাৰ কোণমান যন্ত্ৰটোত কিমানলৈ আছে 180 ডিগ্ৰী লৈ গতিকে আমি এনেকুৱা কোণ কেনেকৈ আঁকিব লাগে আমি আগতে জানি আহিছো আমি কি কৰিম প্ৰথমতে আমি 360 ডিগ্ৰীৰ পৰা 210 ডিগ্ৰী কোণটো বিয়োগ কৰিম বিয়োগ কৰিলে আমি কি পাম 150 ডিগ্ৰী গতিকে এতিয়া আমি আগৰবোৰৰ দৰে এটা কোণ আঁকিবৰ কাৰণে আমি প্ৰথমতে এটা ৰশ্মি আঁকি লম তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি লম আনি লৈ আমি মিলাই লম মিলাই লৈ আমি কিমান জুখিম 150 গতিকে এই মাপনিটো যত শূন্যটো মিলি আছে তাত আমি 150ত ডটটো দিলো কোণমান যন্ত্ৰটো আঁতৰাই দিলো আমি আকৌ এটা ৰশ্মি আঁকিলো এতিয়া আমি কি ক'ব পাৰো যে এইটো 150 ডিগ্ৰী কিন্তু আমাক আঁকিব দিছে 210 ডিগ্ৰী গতিকে এই কোণটোৰ মাপ কিমান হ'ব 210 ডিগ্ৰী আৰু প্ৰবিদ্ধ কোণবোৰ এনেকৈয়ে অঁকা হয় তোমালোকৰ নিশ্চয় মনত আছে ইয়াৰ পিছত আমাৰ আছে 240 ডিগ্ৰী আগৰ দৰে একে আমি কি কৰিম 360 পৰা 240 টো আমি বিয়োগ কৰিম বিয়োগ কৰিলে আমি কি পাম 120 ডিগ্ৰী গতিকে আমি আগৰ দৰে এটা কোণ অঙ্কন কৰিম প্ৰথমতে আমি ৰশ্মি এটা আঁকি লম তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি লম কোণমান যন্ত্ৰটোৰে আমি কিমান জুখিব লাগিব 120 ডিগ্ৰী গতিকে শূন্যৰ পৰা আৰম্ভ হোৱা মাপনিটোৰে গৈ আমি 120 ডিগ্ৰী ডট দি ললো কোণমান যন্ত্ৰটো আঁতৰাই দিলো আমি আৰু এটা ৰশ্মি আঁকিলো গতিকে আমি এইটো কিমান ডিগ্ৰী কোণ পালো 120 ডিগ্ৰী গতিকে এইটো আমি কি পাম 240 ডিগ্ৰী কোণ পাম ইয়াৰ পিছত আমাক কৈছে 270 ডিগ্ৰী গতিকে আমি 360 পৰা 270 ডিগ্ৰীটো আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কি পাম 90 ডিগ্ৰী পাম গতিকে আমি কি কৰিব লাগিব আগৰ দৰে এটা আমি ৰশ্মি আঁকি ললো তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি ললো আনি আমি মিলাই ললো মিলাই লৈ আমি 90 ডিগ্ৰী হোৱাকৈ ডটটো দি ললো দিলে এইটো আঁতৰাই দিলো এতিয়া আমি এটা আকৌ আগৰ দৰে ৰশ্মি আঁকিলো এইটোই আমাক কিমান দিলে 90 ডিগ্ৰী কিন্তু আমাক লাগে কি 270 ডিগ্ৰী গতিকে ইয়াৰ যেটো বিপৰীত কোণ থাকিব এইটো কি হ'ব 270 ডিগ্ৰী এইবোৰে কি হয় প্ৰবিদ্ধ কোণ হয় ইয়াৰ পিছত আমাক কি কৈছে 310 ডিগ্ৰী গতিকে আমি আকৌ 360 পৰা 310 ডিগ্ৰীটো বিয়োগ কৰিব লাগিব আৰু আমি কি পাম
50 ডিগ্ৰী পাম তাৰ কাৰণে আমি আগৰ দৰে আকৌ এটা ৰশ্মি আনি ললো তাৰ পিছত আমি কোণমান যন্ত্ৰটো আনি ললো কোণমান যন্ত্ৰটো আনি আমি এনেকৈ মিলাই ললো মিলাই লৈ আমি 50 ডিগ্ৰী দিব লাগিব এবাৰ আমি 50 ডিগ্ৰী দিলো গতিকে এবাৰ যদি আমি আকৌ এটা ৰশ্মি অঙ্কন কৰো আমি এইটো কি পাম 50 ডিগ্ৰী পাম আৰু এই ফালৰটো আমি কি পাম 310 ডিগ্ৰী পাম ইয়াৰ পিছত আমাক দিছে 360 ডিগ্ৰী 360 ডিগ্ৰী কাৰণে আমি এটা ৰশ্মি প্ৰথমতে আঁকি ললো আকৌ এই ৰশ্মিটোকে যদি আমি এনেকৈ ঘূৰাই ঘূৰাই যেতিয়া আমি এই সাইডটো পাম তেতিয়া কি হ'ব এই গোটেই সম্পূৰ্ণ কোণটোকে কি বুলি কোৱা হ'ব 360 ডিগ্ৰী এইটো কথা তোমালোকে আগতে পাই আহিছা গতিকে সূক্ষ্ম কোণ স্থূল কোণ প্ৰবৃদ্ধ কোণ সমকোণ সৰল কোণ লগতে সম্পূৰ্ণ কোণ কেনেকৈ আমি অঙ্কন কৰিব লাগে তোমালোকে নিশ্চয় জানিলা আজিলৈ এইখিনিয়ে ধন্যবাদ